নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 1 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন 57 সংখ্যক জন্মদিনত মুখ্যমন্ত্ৰীৰ বাসগৃহত ভিৰ দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ অনুৰাগীৰ আপুনিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কমেণ্ট বক্সৰ জৰিয়তে জন্মদিনৰ শুভেচ্ছা জনাওক দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এজন কি হাজাৰজন গৌৰৱ গগৈ ৰাহুল গান্ধী আহিলেও মুখ একো কৰিব নোৱাৰে গোটেই পৃথিৱীখনকে মিয়া কৰিব বিচাৰিছে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য অসমীয়া পাখৰি কেৱল মিয়া মিয়া কৰি থাকে কংগ্ৰেছ দলে মিয়াৰ বিৰুদ্ধে কিবা কলেই কংগ্ৰেছৰ গা জ্বলে মিয়াৰ বিষয়ে কিবা কলেই কংগ্ৰেছে হাল্লা কৰি থাকে কংগ্ৰেছে নতুন বৰ অসমত মিয়াক সোমাব বিচাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বাংলাদেশী মিয়াক যিমান পাৰোঁ সিমান খেদিবলৈ চেষ্টা কৰি যাম আৰু খেদি আছোঁ এয়া অসমীয়াৰ জীৱন মৰণৰ কথা আহি পৰিছে কংগ্ৰেছ দলে কেৱল মিয়াৰ হৈ মাত মাতে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈৰ বিৰুদ্ধেও সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিয়াৰ বাবে পাগল হৈ গৈছে গৌৰৱ গগৈ মিয়াৰ বাবে সদায় মাত মাতি আহিছে কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰে মুখ্যমন্ত্ৰী এজন নহয় হাজাৰজন গৌৰৱ গগৈ আৰু ৰাহুল গান্ধী আহিলেও মুখ একো কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ অবৈধ বাংলাদেশীৰ বাবে আটাইতকৈ উপকাৰী জীৱ 2014 চনৰ পৰাই বান সমস্যা বিদেশী বহিষ্কৰণৰ নামত অসমবাসীক আভুৱা ভৰি ৰাখিছে বিজেপি দলে সংবাদমেলত অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ অবৈধ বাংলাদেশী এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ অস্ত্ৰ হৈ পৰিছে 2014 চনৰে পৰাই বান সমস্যা বিদেশী বহিষ্কৰণৰ নামত আভুৱা ভৰি ৰাখিছে বিজেপি দলে পৰৱৰ্তী খবৰ মোৰ বিৰুদ্ধে এটা কেছ দিছে তেওঁৰ বিৰুদ্ধে 100টা কেছ পৰিব হৰ্ষ মান্দাৰক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হৰ্ষ মান্দাৰে হিমন্ত বিশ্ব শৰ্মাক খুজিছে তাৰ উত্তৰ পাই যাব হৰ্ষ মান্দাৰে মোৰ বিৰুদ্ধে এটা কেছ দিছে মই তেওঁৰ বিৰুদ্ধে 100টা কেছ দিম এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেছ দিয়া হৰ্ষ মান্দাৰক সকিয়নি মুখ্যমন্ত্ৰীৰ কোন হৰ্ষ মান্দাৰ মই চিনি নাপাওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা হৰ্ষ মান্দাৰ মই জীৱনত বহুত দেখিছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ হৰ্ষ মান্দাৰে অসমলৈ আহি এনআৰচি বৰবাদ কৰিলে দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল হৰ্ষ মান্দাৰে তাৰ পিছতেই এইদৰে সৰব মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক ঘৃণা বিষবাষ্প বিয়পোৱাৰ অভিযোগত দাখিল কৰা হৈছিল এজাহাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশিষ্ট লেখক হৰ্ষ মান্দাৰক উভতি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 100টা কেছ হেনো দিব হৰ্ষ মান্দাৰৰ বিৰুদ্ধে বিজেপি দলে আন এটা খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব কংগ্ৰেছ অসম ভ্ৰমণলৈ অহা অমিত শ্বাহক উদ্দেশ্যি 10টা প্ৰশ্ন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাৰ সামাজিক মাধ্যমযোগে অমিত শ্বাহক শিষ্য হিমন্ত বিশ্ব শৰ্মাৰ পৰা সেই প্ৰশ্নৰ উত্তৰ বিচাৰিলে জনজাতিকৰণৰ নামত প্ৰধানমন্ত্ৰীয়ে 6 মাহৰ মুখ্যমন্ত্ৰীয়ে 5 বছৰ প্ৰতিশ্ৰুতি দি একো নকৰিলে খিলঞ্জীয়া লোকৰ ভূমি পুঁজিপতিক বিক্ৰী কৰিবলৈ মুখ্যমন্ত্ৰীক অনুজ্ঞাপত্ৰ দিয়া হৈছে নেকি ৰাজ্যখনৰ বনজ সম্পদ হস্তান্তৰৰ হ'লেও কৰ্মসংস্থাপন ক্ষেত্ৰত বহিৰাজ্যলৈ যাব লাগে কিয় অসমৰ যুৱক যুৱতীসকল কিয় অসমীয়া এতিয়া সংকটত পৰিছে কিয় বৰ্তমানলৈকে অসমৰ চাহ শ্ৰমিকসকলৰ ন্যূনতম সমৰ্থন মূল্য ঘোষণা হোৱা নাই বিজেপি চৰকাৰৰ দিনত এটা দশক শাসনত থকাৰ পাছতো কিয় স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত পিছ পৰি আছে অসম ৰাজ্যখনৰ পানীৰ গুণগত মান উন্নয়নৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন পৱন খেৰাৰ জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা চৰকাৰে জাতিক দুৰ্বল কৰি মাটি বিক্ৰী কৰাৰ অভিযোগ বিজেপিৰ শাসনত অসম উত্তৰ পূবৰ জনসাধাৰণ ৰাজনৈতিকভাৱে এতিয়া ধ্বংস হৈ পৰিছে কিয় কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থ বিদেশ নীতিয়ে বাংলাদেশীক চীনৰ নিকটৱৰ্তী কৰি তুলিছে ফলত অসমৰ বাবে সৃষ্টি হৈছে সমস্যা এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া কংগ্ৰেছ নেতা পৱন খেৰাই
আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ নতুন বৰ অসম মানে কি বৰ অসমতো স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ গৈছে তাৰ মানে কংগ্ৰেছৰ নতুন বৰ অসমখন চাওলুং চুকাফাৰ বৰ অসমখন নহয় কংগ্ৰেছে অবৈধ বাংলাদেশী মিয়াসকলক সংযোজন কৰি নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে আৰু ইয়াৰ নেতৃত্ব লৈছে গৌৰৱ গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য নতুন বৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ ৰাজনীতিত এইবাৰ নামিছে কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে এইদৰে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন বৰ অসমৰ কথা বুজি নোপোৱাটো একো আচৰিত কথা নহয় তেখেতে কেৱল গৰু কয়লা শিল সিন্ডিকেটৰ কথাহে জানে 4ৰ পৰা 5জন মন্ত্ৰী বিধায়কক লৈ ক'ত মাটি ল'ব পাৰে চাৰিওফালে খুৰাৰ দোকান খুলি ধাৰুৱা চৰকাৰ ধাৰ মাৰিব পাৰে সেইবোৰ চিন্তাত থাকে মুখ্যমন্ত্ৰীয়ে ভাল চিন্তা কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ ধান্দা কৈছে কেৱল ক'ত মাটি কিনিব পাৰিব ক'ত মদৰ দোকান বহাব পাৰিব এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ বাংলাদেশী খেদিবলৈ আকৌ বিজেপি চৰকাৰ গঠন কৰিবলৈ আহ্বান জনাইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই উভতি ধৰিছে এতিয়া কংগ্ৰেছ দলে বিগত 10 বছৰে বিজেপি চৰকাৰে বিদেশী নেখেদি কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে প্ৰতিবাৰে নিৰ্বাচনী জুমলাৰে অসমৰ ৰাজ্যক ঠগাই আঁকিছে বুলি আক্ৰমণ কৰিছে কংগ্ৰেছ দলে অমিত শ্বাহে কৈছিল যে আৰু মাত্ৰ 5 বছৰ দিয়ক বিজেপিক বিদেশী খেদা হ'ব অসমৰ পৰা তাৰ পিছতে অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে সৰব কংগ্ৰেছ দল অন্য এটা খবৰ কংগ্ৰেছলৈ ৰৈ ধৈৰ্য হেৰুৱাৰ উপক্ৰম অখিল গগৈৰ ইতিমধ্যেই শেষ হ'ল ৰাইজৰ দলৰ মিত্ৰতাৰ বাবে কংগ্ৰেছক বান্ধি দিয়া সময়সীমা নতুনকৈ আৰু কোনো সময়সীমা নিদিয়ে বিধায়ক অখিল গগৈয়ে আজি মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব বুলি ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতিজনে এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ আহ্বান কেৱল বিধায়ক হোৱাৰ স্বাৰ্থত নহয় বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত একত্ৰিত হোৱাৰ কথা ভাবক বিৰোধী দলসমূহে বিৰোধীৰ মিত্ৰতাক লৈ এতিয়াও দেখিবলৈ পোৱা গৈছে নিমিলা অংক বিধায়ক অখিল গগৈ তীব্ৰ অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ দলক লৈ অন্য এটা খবৰ মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া দম আছে যদি শিৱসাগৰত নিৰ্বাচন খেলক আৰু জিকি দেখুৱাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেনেকৈ জিকে জালুকবাৰীত তাৰ কাৰণ বৰ্ণনা কৰি অখিল গগৈয়ে ক'লে অসমৰ আটাইতকৈ খিলঞ্জীয়া সমষ্টিটোৰ পৰাই মই নিৰ্বাচন পুনৰ খেলিম আৰু পুনৰ জিকিম এইদৰে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ চেলেঞ্জ প্ৰদান কৰিছে অখিলে কৈছে হিমন্ত বিশ্ব শৰ্মা যদি ইমানেই খিলঞ্জীয়া তেন্তে শিৱসাগৰত আহক আৰু মোৰ বিৰুদ্ধে নিৰ্বাচন খেলি দেখুৱাওক পৰৱৰ্তী খবৰ নিৰ্বাচনৰ প্ৰাকখনত অসম গণ পৰিষদৰ সকলো অংকত আউল লগাই এইবাৰ দেৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে খুমটাইৰ এখন জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দেৰগাঁও সমষ্টিটো বৰ্তমান অগপৰ দখলত থাকিলেও এইবাৰ সমষ্টিৰ পৰা বিজেপিয়ে নিৰ্বাচন খেলিব অৱশ্যে অসম গণ পৰিষদে ইচ্ছা কৰিলে সমষ্টিটোত বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুঠতে নিৰ্বাচনৰ প্ৰাকখনত এতিয়া অসম গণ পৰিষদৰ সকলো অংকত যেন আউল লগাইছে মুখ্যমন্ত্ৰীয়ে অসম গণ পৰিষদৰ দখলত থকা সমষ্টিত বিজেপিয়ে ঘোষণা কৰি আছে মুখ্যমন্ত্ৰীৰ নাম এটা গুৰুত্বপূৰ্ণ খবৰ মিত্ৰতাৰ ক্ষেত্ৰত অসমবাসীৰ কথা ভাবি বিৰোধী দলসমূহে অলপ এৰা কৰিব লাগিব বিজেপিৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে আমি একেলগে যুঁজিব লাগিব 26ৰ বিধানসভা নিৰ্বাচনত এইবাৰ ভুল সিদ্ধান্ত ল'লে নহ'ব বিৰোধীৰ মিত্ৰতাক লৈ এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই বিৰোধী
বিৰোধীৰ প্ৰতিটো মিত্ৰতা তথ্যই হ'বই লাগিব বুলি ৰৈছে। মন্তব্য নেতা দেৱব্ৰত শইকীয়াৰ। ৰাজ্য চলোৱাত অন্য এটা খবৰ, সম্পূৰ্ণভাৱে ব্যৰ্থ দুমাহৰ হৈছে ভিতৰত মুখ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব 50 শৰ্মা। লাখ বাংলাদেশীক বহিষ্কাৰ কৰাৰ মুখ্যমন্ত্ৰীৰ একশ্যন মন মগজু প্লেন লৈ অধিক অসম নিম্নগামী পালেহি হৈছে। হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই আমিও বৰিয়া। কিন্তু হাত প্ৰধানমন্ত্ৰী সাৱটি নৰেন্দ্ৰ মোদী আৰু অভিনেতাক কেন্দ্ৰীয় হুংকাৰ গৃহমন্ত্ৰী প্ৰদান অমিত কৰিছে শ্বাহৰ সুৰত সুৰ মিলাই DNA মুখ্যমন্ত্ৰীৰ পৰীক্ষাৰ মন্তব্যৰ জৰিয়তে বিৰুদ্ধে শীঘ্ৰেই বাংলাদেশী চিনাক্তকৰণৰ পৰামৰ্শ প্ৰবীণ ভাই ন্যায়ালয়ৰ কাষ চাপিল। টুগাৰিয়াৰ। উচতনি যোৱাকালি দি দি আজিৰে ৰাজ্যৰ পৰা পৰিৱেশ 40 বেয়া বছৰ কৰিছে পূৰ্বেই মুখ্যমন্ত্ৰীয়ে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সৈতে অসমৰ সাধাৰণ বাংলাদেশী মানুহে প্ৰসংগ উচতনি দিলেই আলোচনা গ্ৰেপ্তাৰ কৰা হয়। হৈছিল বুলি মন্তব্য কৰে হিন্দুত্ববাদী নেতাজনে। মুখ্যমন্ত্ৰীৰ আৰু বিৰুদ্ধে এবাৰ কিয় ব্যৱস্থা DNA গ্ৰহণ টেষ্ট কৰি নকৰে আৰক্ষীয়ে? অসমৰ পৰা অবৈধ প্ৰশ্ন বাংলাদেশী উত্থাপন খেদাৰ কৰিছে। হুংকাৰ প্ৰদান কৰিছে হিন্দুত্ববাদী নেতাজনে। দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ। 26ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া ধিং সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। 26ৰ বিধানসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ পূৰ্বে ধিং সমষ্টিত এতিয়া মিয়া ভোটাৰ ৰাইজৰ ওলটাখৰ দেখিবলৈ পোৱা গৈছে। যুৱ নেতা খাদিমুল ইছলামৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিত শ শ সংখ্যালঘু ৰাইজৰ যোগদান। যোৱাকালি দুপৰীয়া 2 বজাত ধিং সমষ্টিৰ আবেদৰ্শৰ ৰূপকুৱাৰ আদৰ্শ জাতীয় বিদ্যালয় প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টিৰ এখন যোগদান কাৰ্যসূচী সভা অনুষ্ঠিত হয় আৰু খাদিমুল ইছলামৰ নেতৃত্বত শ শ লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে যোৱাকালি। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। ৰাজ্য চলোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীৰ মন মগজু অধিক নিম্নগামী হৈছে। আমিও কিন্তু হাত সাৱটি বহি নাথাকো বুলি হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে শীঘ্ৰেই উচ্চতম ন্যায়ালয়ত যাব সংখ্যালঘু সংগ্ৰাম পৰিষদ। উচতনি দি দি ৰাজ্যৰ পৰিৱেশ বিনষ্ট কৰিছে। সাধাৰণ মানুহে উচতনি নিদিয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষীয়ে? উচ্চতম ন্যায়ালয়ত সকলো কথা অৱগত কৰিম। সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে সৰব সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ সংখ্যালঘু নেতা আবু বক্কৰ ছিদ্দিকৰ। ৰাজ্য চলোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সংবিধানক অপমান কৰি কেৱল এটা বিশেষ জনগোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী শৰ্মাই, যাৰ বাবে এতিয়া ন্যায়ালয়ৰ কাষ চাপিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। আন এটা খবৰ, গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ। হঠাৎ আত্মবিশ্বাস বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ। 26ত চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে। উজনি অসমত বৃদ্ধি পাইছে কংগ্ৰেছৰ জনপ্ৰিয়তা। আত্মবিশ্বাসী কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। উজনি তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰত পাব আসন। যোৰহাট মাজুলী গোলাঘাটত আসন পাব কংগ্ৰেছ দলে। উজনি অসমত 20ৰো অধিক আসন লাভ কৰিব কংগ্ৰেছ দলে। ধেমাজি লখিমপুৰ শোণিতপুৰত 10খন আসন পাব কংগ্ৰেছে। মধ্য অসমত কংগ্ৰেছে পাব 7খনকৈ আসন। বৰাকত কংগ্ৰেছে পাব 7খনতকৈও অধিক আসন। নামনি অসমত 15খনকৈ আসন পাব কংগ্ৰেছ দলে। কাৰ্বি আংলং ডিমা হাছাও জিলাত কংগ্ৰেছে পাব 4খন আসন। 70ৰ পৰা 80খন আসন লৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব চৰকাৰ। 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে সাংসদ ৰকিবুল হুছেইনে। এটা উদ্বেগজনক খবৰ, অৰ্থনৈতিক সমীক্ষা 2026ৰ প্ৰতিবেদনত দেশবাসীলৈ ভয়ংকৰ বাৰ্তা। 2000ৰ পৰা 2025 চনৰ ভিতৰত ভাৰতবৰ্ষত নীৰৱ ঘাতকৰ ৰূপ লৈছে মেদবহুলতাই। মেদবহুলতাই দেশৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলোৱা বুলি অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে। পৰম্পৰাগত খাদ্যৰ সলনি জাংক ফুড, প্ৰচেডিং ফুডে ভাৰতীয় নগৰীয়া সমাজখনত গুৰুত্ব পোৱাৰ বাবেই মেদবহুলতাৰ চিকাৰ হৈছে মানুহ। অৰ্থনৈতিক সমীক্ষা 2026 চনৰ প্ৰতিবেদনত সমগ্ৰ ভাৰতবাসীলৈ এই ভয়ংকৰ বাৰ্তা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মিয়াৰ প্ৰসংগ টানি অসমৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে প্ৰবীণ ভাই টুগাৰিয়াই। সংখ্যালঘু আজি দুপে আগবাঢ়িছে। তেনেস্থলত টুলুঙা মন্তব্যৰে অপমান কৰিছে প্ৰবীণ ভাই টুগৰিয়াই। হিন্দুত্ববাদী নেতা টুগৰিয়াৰ মন্তব্যক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু। মিয়াৰ প্ৰসংগ টানি আনি অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ
সৃষ্টি কৰিব বিচাৰিছে হিন্দুত্ববাদী নেতাজনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে এইবাৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মনোৰঞ্জন তালুকদাৰক মই এণ্টাৰটেইনমেণ্ট তালুকদাৰ নাম দিছোঁ, তেওঁৰ পৰা মই এণ্টাৰটেইনমেণ্ট লৈ থাকোঁ। মনোৰঞ্জন তালুকদাৰ এইবাৰ প্ৰাক্তন বিধায়কৰ তালিকাত থাকিব। মনোৰঞ্জন তালুকদাৰৰ নীতি আদৰ্শ বুলিবলৈ একোৱে নাই। মনোৰঞ্জন তালুকদাৰৰ দলৰ মানুহেও বেয়া পায় মনোৰঞ্জন তালুকদাৰক। এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আন এটা ব্ৰেকিং নিউজ, কুৰুক্ষেত্ৰলৈ পৰিণত হ'ল বিজেপিৰ সভা। চকী মেজ ভাঙি বিধায়কৰ সমৰ্থকক আক্ৰমণৰ চেষ্টা। কুৰুক্ষেত্ৰলৈ এইবাৰ পৰিণত হ'ল ভাৰতীয় জনতা পাৰ্টিৰ সভা। বিজেপিৰ সভাত প্ৰচণ্ড মাৰপিটৰ ঘটনা এইবাৰ সংঘটিত হৈছে। চকী মেজ ভাঙি বিধায়কৰ সমৰ্থকক আক্ৰমণৰ চেষ্টা। টিকট কেন্দ্ৰিক সংঘাতৰ বাবেই দুই ফৈদৰ মাজত হ'ল এই হতাশতি। টিকট কেন্দ্ৰিক সংঘাতত বিধ্বস্ত বৰচলা সমষ্টি। বিধায়ক গণেশ লিম্বুৰ সভাত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। বিধায়কৰ বিৰুদ্ধে গৰজি উঠিল একাংশ দলীয় কৰ্মী। পৰৱৰ্তী খবৰ, একেখন গাঁৱৰে 17জন মুছলমান যুৱকে পালে চাকৰি। ভাৰতীয় সেনাত 17জনক নিযুক্তি। একেখন গাঁৱৰে 17জন মুছলমান যুৱকে এইবাৰ পাইছে চাকৰি। ভাৰতীয় সেনাত চাকৰি পালে 17জনকৈ মুছলমান যুৱকে। দেশ মাতৃৰ সেৱা কৰিবলৈ সাজু ধুবুৰীৰ 17গৰাকী মুছলমান যুৱক। আনন্দিত হৈ পৰিছে হাওৰাৰ পৰা গাঁওবাসী। ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ এটা অতি পিছপৰা অঞ্চল। বৰ্তমানে সেনাবাহিনীৰে গাঁৱত পৰিণত হৈছে গাঁওখন। সেনা জোৱানৰ বিভিন্ন ৰেজিমেণ্টত নিযুক্তি পাবলৈ সক্ষম যুৱককেইজন। স্থানীয় ৰাইজৰ মাজত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। সকলো সেনা জোৱানসকললৈ সম্বৰ্ধনা জনোৱা হৈছে গাঁৱত। 20ৰ পৰা 25 বছৰত গাঁওখনত প্ৰায় 500ৰো অধিক যুৱকৰ সেনা বাহিনীত নিযুক্তি। একেখন গাঁৱৰে 17জনকৈ মুছলমান যুৱকে এইবাৰ চাকৰি পাইছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, জ্বলিছে চিৰবৈৰী পাকিস্তান। ভয়ংকৰ বিস্ফোৰণত থিতাতে 10জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ভয়ংকৰ বিস্ফোৰণত জ্বলি উঠিছে চিৰবৈৰী পাকিস্তান ৰাষ্ট্ৰ। বিস্ফোৰণত একেলগে 10 পাকিস্তানী নিৰাপত্তাৰক্ষীৰ মৃত্যু। জ্বলাই দিছে কেইবাখনো আৰক্ষী থানা, বাসন। বেলুচিস্তানৰ 12খন চহৰত একেলগে আক্ৰমণ কৰা হৈছে। অতিকীৰ্তে আক্ৰমণ বেলিচ লিবাৰেশ্যন আৰ্মীৰ। এই ভয়ংকৰ বিস্ফোৰণত 37 উগ্ৰপন্থী নিহত হোৱাৰ খবৰ। ভয়ংকৰ বিস্ফোৰণত জ্বলি উঠিছে চুবুৰীয়া চিৰবৈৰী পাকিস্তান ৰাষ্ট্ৰ। পাকিস্তানত মুঠতে ইটোৰ পিছত সিটো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ আছে। জ্বলাই দিয়া হৈছে পাকিস্তানৰ কেইবাখনো চহৰ, জ্বলাই দিয়া হৈছে বাহনসমূহ। আৰু এই আক্ৰমণৰ পিছতে এতিয়া পাকিস্তানত হাই এলাৰ্ট জাৰি কৰা হৈছে। 37তকৈও অধিক উগ্ৰপন্থীৰ এই বিস্ফোৰণত মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে। পৰৱৰ্তী খবৰ, বিজেপি শাসিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যত কোটি কোটি টকাৰ কেলেংকাৰী এইবাৰ সংঘটিত হৈছে। 21 কোটি টকীয়া ব্যয়েৰে নিৰ্মাণ কৰা পানী টেংকি পৰিল খহি। তাজপাতৰ দৰে খহি উঠি গ'ল 21 কোটি টকীয়াৰ পানী টেংকি। হলঠেকত পৰিছে এতিয়া বিজেপি চৰকাৰ। উদ্বোধনৰ পূৰ্বে তাজপাতৰ দৰে খহি পৰিল বিশাল টেংকিটো। 33খনকৈ গাঁৱত পানীৰ যোগান ধৰিবলৈ নিৰ্মাণ কৰা হৈছিল। গুজৰাটৰ চুৰাটত উন্নয়নৰ কামৰ নামত ভয়ংকৰ দুৰ্নীতি। 11 লাখ লিটাৰৰ পানীৰ টেংকি উদ্বোধনৰ পূৰ্বে ভাঙি যায়। 9 লাখ লিটাৰ পানী ভৰোৱাৰ পিছত টেংকিটো ভাঙি পৰে। ইমানেই নিম্নমানৰ কাম হৈছিল যে 1 মাহো নাথাকিল টেংকিটো। উন্নয়নৰ নামত চূড়ান্ত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন। গুজৰাট চৰকাৰে ঘোষণা কৰিছে এই ঘটনাৰ সমগ্ৰ তদন্তৰ। দুৰ্নীতি কিমান ভয়ংকৰ হ'ব পাৰে তাৰেই প্ৰমাণ পোৱা গৈছে মোদীৰ গৃহৰাজ্য গুজৰাটত। পৰৱৰ্তী খবৰ, আকৌ অশান্ত হৈ পৰিছে জম্মু কাশ্মীৰ। আকৌ অশান্ত পৰিৱেশ দেখিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰত। নিৰাপত্তাৰক্ষী সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। ধাৰাসাৰ গুলীচালনাত 3 সেনা জোৱান গুৰুতৰভাৱে আহত হৈছে। ততাততীয়াকৈ সেনা জোৱানসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়তেই এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। বৰ্তমানেও হাহাকাৰ অৱস্থা জম্মু কাশ্মীৰৰ কিস্তাৱাৰত। আকৌ অশান্ত হৈ পৰিছে জম্মু কাশ্মীৰ। সন্ত্ৰাসবাদী আৰু
নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। 3জন সেনা জোৱান গুৰুতৰভাৱে আহত হয়। এই সংঘৰ্ষত ইতিমধ্যেই সেনা জোৱানসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। মুঠতে জম্মু কাশ্মীৰত আজিৰ দিনটোতো এই অশান্তিকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। অব্যাহত আছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা মৰ্মান্তিক খবৰ। বাংগালুৰুত মৃত্যু অসমৰ 4 যুৱকৰ, একেটা কোঠাতে উদ্ধাৰ 4টাকৈ মৃতৰ দেহ। ইতিমধ্যেই তদন্তৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংগালুৰুৰ কোকা কোলা কোম্পানীত কৰ্মৰত আছিল যুৱক কেইজন। একেটা কোঠাতেই 4জন যুৱকৰ মৃত্যুৰ ঘটনাক লৈ এতিয়া চাঞ্চল্য। মৃত্যু হোৱা 4জন যুৱকৰে পৰিচয় উদ্ধাৰ কৰা হৈছে। ৰাতি শুই থকা অৱস্থাত উদ্ধাৰ 4 যুৱকৰ মৃতৰ দেহ। বাংগালুৰুত এই ঘটনা। 4জনৰ ভিতৰত 3জনৰ ঘৰ ঢকুৱাখানাৰ বৰ্ষামুখত। নৰেন্দ্ৰ টাইট, জঞ্জয় টাইট, ডেক্টৰ টাইটৰ ঘৰ ঢকুৱাখানাত। এজন হালমাৰাৰ জয়ন্ত চিন্তে বুলি চিনাক্ত কৰা হৈছে। এই পৰ্যন্ত নিশ্চিত নকয় মৃত্যুৰ প্ৰকৃত কাৰণ। বাংগালুৰুত অসমৰ 4 যুৱকৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু এই ঘটনাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংগালুৰুৰ সৈতে যোগাযোগ কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশনা দিছে বুলি জানিব পৰা গৈছে।